নমস্কাৰ শ্ৰোতাসকল অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে ডিফেন্সৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভালেকেইটা শেহতীয়া খবৰ তেওঁলোকৰ দৰমহা বৃদ্ধি পেঞ্চন বৃদ্ধি আপোনাৰ মেডিকেল এলাউন্স 18 মাহৰ বকেয়াকে ধৰি আপোনাৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছো হেয়া হল যে আপোনাৰ বিশেষকৈ আপোনাৰ পেঞ্চনাৰসকলৰ কাৰণে এই খবৰটো আৰু এতিয়াৰ পৰা পেঞ্চনাৰসকলৰ কাৰণে আপোনাৰ পেঞ্চন ডিসবাৰ্সিং অথৰিটিৰ ফালৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু এতিয়াৰ পৰা পেঞ্চন ডিসবাৰ্সিং অথৰিটিয়ে তেওঁলোকে আপোনাৰ পেঞ্চনাৰসকলৰ লাইফ সাৰ্টিফিকেটসমূহ জমা কৰিছে না পৰা নাই সেই সম্পৰ্কে তেওঁলোকে অৱগত হ'ব লাগিব আৰু যাৰ ফলত আপোনাৰ পেঞ্চন ডিসবাৰ্সিং অথৰিটিয়ে যাতে সকলো পেঞ্চনাৰসকলৰ লাইফ সাৰ্টিফিকেটসমূহ জমা দিয়ে হেয়া আপোনাৰ ক্লাৰিফাই হ'ব লাগিব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছো হেয়া হ'ল আপোনাৰ ইপিএফৰ ফালৰ পৰা এক শেহতীয়া খবৰ প্ৰকাশ পাইছে যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বহুতো জানিবলগীয়া বিষয় থাকে আৰু হেয়ে ইপিএফৰ ফালৰ পৰা অহা 29 জানুৱাৰী তাৰিখে আপোনাৰ তেখেতসকলৰ এটা আঁচনি নিধি আপকে নিকট 2.0 এটা ওলাইছে আৰু যাৰ ফলত আপোনালোকে মনত ৰাখিব অহা 29 জানুৱাৰীৰ দিনাখন ইপিএফৰ ফালৰ পৰা আপোনালোকে কি জানিব খোজে কোনবোৰ আপোনালোকে নাজানে সেই বিষয়ে আপোনালোকে নিজে তাত প্ৰশ্ন কৰি আপোনালোকে বহুত জানিবলগীয়া বিষয়ৰ আপোনালোকে জানিব পাৰিব এতিয়া আমি ক'বলৈ ওলাইছো যে আপোনাৰ বিশেষকৈ ডিফেন্সৰ পেঞ্চনাৰসকলক অনুৰোধ জনা হৈছে যে তেওঁলোকৰ একাউণ্টসমূহ যাতে ডিএছপি একাউণ্টলৈ সলনি কৰি লয় এই ক্ষেত্ৰত আপোনালোকে বেংকত গৈ এপ্লিকেশ্যন দি আপোনালোকৰ পেঞ্চনৰ একাউণ্টসমূহ যাতে ডিএছপি একাউণ্টলৈ পৰিৱৰ্তন কৰে যাৰ ফলত আপোনালোকে বহুত সুবিধা পোৱাৰ লগতে আপোনালোকৰ দুৰ্ঘটনা সংঘটিত হ'লে আপোনালোকে লাভালাভ পাব আনহাতে পেঞ্চন লোনৰ সুবিধা পাব লগতে যিকোনো এটিএমত আপোনালোকে বহুবাৰ টকা উলিয়ালে হেয়া ফ্ৰী হ'ব নাইবা মিনি ষ্টেটমেণ্ট উলিয়ালে কোনো ধৰণৰ টকা নাকাটিব হেয়ে আপোনালোকে কি কৰিব বেংকত গৈ আপোনালোকে এপ্লিকেশ্যন দি আপোনালোকৰ পেঞ্চন একাউণ্টসমূহ আপোনাৰ ডিএছপি একাউণ্টলৈ সলনি কৰি লয় যেন যাৰ ফলত আপোনালোকে বহু পৰিমাণে লাভান্বিত হ'ব এতিয়া আমি 2 নম্বৰ খবৰ দিবলৈ ওলাইছো যে হেয়া হ'ল আপুনি যিটো অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আমাৰ মাজত এনেকুৱা বহুতো চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে এতিয়াও সেভিং একাউণ্টত তেওঁলোকে দৰমহাসমূহ লৈ আছে গ্ৰহণ কৰি আছে কিন্তু আমাৰ মাজৰে আপোনাৰ বহুতো কৰ্মচাৰী এতিয়াও তেওঁলোকৰ একাউণ্টটো আপোনাৰ সাৰ্ভিস একাউণ্টলৈ সলনি কৰা নাই আৰু হেয়ে আমি অনুৰোধ জনাইছো আপোনালোকে নিজৰ বেংকত গৈ এপ্লিকেশ্যন দি আপোনালোকৰ সেভিং একাউণ্টসমূহ আপোনাৰ সাৰ্ভিস একাউণ্টলৈ সলনি কৰক যাৰ ফলত আপোনালোকে ভালে কেই ধৰণৰ সুবিধা পাবলৈ সক্ষম হ'ব যত আপোনালোকে মিনি ষ্টেটমেণ্ট নাইবা যিকোনো এটিএমৰ পৰা টকা উলিয়ালে সম্পূৰ্ণ আপোনাৰ ফ্ৰী হ'ব আপোনালোকে চেক অৰ্ডাৰ কৰিলেও আপোনাৰ ফ্ৰী হ'ব তাৰমানে আপোনালোকে ভালেখিনি সুবিধা পাবলৈ সক্ষম হ'ব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছো যে ওআৰঅপিটোৰ তৃতীয় কিস্তিৰ টকা বহুতো পেঞ্চনাৰে লাভ কৰা নাই আৰু আশা কৰা গৈছে যে তেওঁলোকে এই মাহৰ শেষত হেয়া লাভ কৰিব আনহাতে আপোনালোকে ওআৰঅপিটোৰ চতুৰ্থ কিস্তি অহা ফেব্ৰুৱাৰী মাহৰ পৰা হেয়া লাভ কৰিব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছো য'ত পেঞ্চনভোগীসকল অৱসৰৰ 7 বছৰৰ ভিতৰত যদি তেওঁলোকৰ মৃত্যু হয় তথাপিও আপোনাৰ ফেমিলি পেঞ্চনৰ পৰা কৰ্তন কৰা নহ'ব হয় আপোনাৰ ফেমিলি পেঞ্চন তেওঁলোকে বেছিকৈ লাভ কৰিব আনহাতে অৱসৰৰ 7 বছৰ পিছত মানে 67 মানে 67 বছৰ পিছত আপোনালোকৰ পেঞ্চন অলপ পৰিমাণে কমিব যদিও আপোনাৰ ভাৰত পেঞ্চনভোগী সমাজৰ পৰা চৰকাৰক অনুৰোধ জনা হৈছে যে যাতে ফেমিলি পেঞ্চনৰ টকাসমূহ আপোনাৰ কম কৰা নহয় কিয়নো পেঞ্চন এনে কমকৈ লাভ কৰে আনহাতে যদিহে ফেমিলি পেঞ্চনৰ পৰিমাণ তাতকৈ কম কৰা হয় তেনেহে হলে পৰিয়াল এটা ভৰণ পোষণ দিয়াত অসুবিধা হয় হেয়ে ভাৰত পেঞ্চনভোগী সমাজে চৰকাৰক অনুৰোধ জনাইছে যে যাতে ফেমিলি পেঞ্চন যাতে কম নকৰে এতিয়া শেহতীয়া খবৰ দিবলৈ ওলাইছো যে ইকুৱেল এমএছপি সন্দৰ্ভত সুপ্ৰিম কোৰ্টে ৰায়দান দিব
য'ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ MSP সমান হ'ব আৰু যাৰ ফলত অধিকাৰী আৰু কৰ্মী সকলোৱে একে MSP হ'ব, যাৰ ফলত সকলোৱে একে সুবিধা পাব আৰু 15,500 কোটি টকা তেওঁলোকে লাভ কৰিব। আন এক শেহতীয়া খবৰ ওলাইছোঁ য'ত সুপ্ৰিম কোৰ্টে কৈছে যে পেঞ্চন জীয়াই থকাৰ মাধ্যম, সেয়েহে পেঞ্চন বন্ধ কৰিব নোৱাৰি। পেঞ্চনৰ জৰিয়তে পেঞ্চনাৰ জীৱন নিৰ্বাহ কৰে, সেয়েহে পেঞ্চন বন্ধ বা কম কৰিব নোৱাৰিব। পেঞ্চন কৰ্মচাৰীৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল যে 70 বছৰৰ ঊৰ্ধৰ পেঞ্চনাৰৰ যি একাউণ্টসমূহ আছে সেয়া আপোনাৰ ছিনিয়ৰ চিটিজেন একাউণ্টলৈ সলনি কৰা হ'ব। হয় চাবিদাৰসকল, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক জাননীযোগে জনাইছে যে 70 বছৰ ঊৰ্ধৰ পেঞ্চনৰ একাউণ্টসমূহ ছিনিয়ৰ চিটিজেন একাউণ্টলৈ সলনি কৰা হ'ব আৰু যাৰ ফলত তেওঁলোকে সৰ্বোচ্চ সুদ পাবলৈ সক্ষম হ'ব। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল প্ৰাক্তন সৈনিকসকলে তেওঁলোকৰ বিধৱা পত্নীসকলৰ আপোনাৰ কি হ'ল ছোৱালীৰ বিয়াৰ নামত তেওঁলোকে 50,000 টকা গেৰেণ্টি দিয়ে আৰু সেয়া আপোনাৰ বিয়াৰ 180 দিন পিছত মানে 6 মাহ পিছত সেয়া এপ্লাই কৰিব লাগে, অন্যথা সেয়া আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট কৰি দিয়া হয় আৰু যাৰ ফলত আপোনালোকে 6 মাহৰ ভিতৰত সেয়া আবেদন কৰি আপোনালোকে সেই টকাখিনি পাব পাৰিব। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল ডিফেন্সৰ পেঞ্চনাৰসকলৰ কাৰণে আৰু তেওঁলোকে যিহেতু স্পাৰ্ছৰ মাধ্যমেৰে তেওঁলোকে পেঞ্চন লাভ কৰে, সেয়েহে এতিয়া স্পাৰ্ছৰ অধীনৰ পেঞ্চনাৰসকলে তেওঁলোকে ফোন নম্বৰ, ইমেইল নম্বৰ, আধাৰ নম্বৰ, পান নম্বৰ আৰু তেখেতসকলৰ এড্ৰেছ আপডেট দিব পাৰিব আৰু তেওঁলোকে ঘৰতে বহি স্পাৰ্ছ পৰ্টেলত সকলো আপোনাৰ ফোন নম্বৰ, ইমেইল ID, আধাৰ নং, পান নং সকলো তেওঁলোকে আপলোড কৰিব পাৰিব। আন এক শেহতীয়া খবৰ, য'ত আপোনাৰ ছিনিয়ৰ চিটিজেন ছেভিং একাউণ্টৰ নিয়ম সলনি হৈছে। হয় চাবিদাৰসকল, আগতে অৱসৰৰ 1 মাহৰ ভিতৰত আপোনাৰ এই একাউণ্ট বনাব লাগিছিল আৰু এতিয়া এই ছিনিয়ৰ চিটিজেন ছেভিং একাউণ্ট এতিয়া অৱসৰৰ 3 মাহৰ ভিতৰত এই একাউণ্ট বনাব পাৰি আৰু আপোনালোকে এই একাউণ্টত আপোনালোকে সৰ্বোচ্চ টকা বিনিয়োগ কৰি আপোনালোকে সকলোতকৈ বেছি সুদ লাভ কৰিব আৰু য'ত আপোনালোকে আপোনাৰ অধিক পৰিমাণে লাভান্বিত হ'ব। আৰু সেয়েহে আপোনালোকে যদি এই সম্বন্ধে অধিক জানিব বিচাৰে তেনেহ'লে আপোনালোকে বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে যে ছিনিয়ৰ চিটিজেন ছেভিং একাউণ্টৰ সুবিধাসমূহ কি কি। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল SBIৰ জৰিয়তে আপোনাৰ পেঞ্চন লাভ কৰা পেঞ্চনাৰসকলৰ কাৰণে তেওঁলোকে লোনৰ ব্যৱস্থা কৰিছে আৰু এতিয়াৰ পৰা পেঞ্চনাৰে আপোনাৰ SBI পেঞ্চন তেওঁলোকে 14 লাখ টকালৈকে টকা আপোনাৰ ল'ব পাৰিব। আন এক শেহতীয়া খবৰ, য'ত আপোনাৰ ফিক্সড মেডিকেল এলাউন্স শীঘ্ৰেই বৃদ্ধি কৰা হ'ব আৰু এই সম্বন্ধে আপোনাৰ ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ পৰা বিষয়টো গুচি গৈছে আৰু অতি শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এক জাননী প্ৰকাশ কৰা হ'ব আৰু যাৰ ফলত আপোনালোকে 3,000 টকা আপোনালোকে ফিক্সড মেডিকেল এলাউন্স হিচাপে আপোনালোকে লাভ কৰিব। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰা আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব আৰু কেন্দ্ৰীয় চৰকাৰে এই সম্বন্ধে জাননী উলিয়াব আৰু যাৰ ফলত আপোনালোকে শীঘ্ৰেই 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্টৰ সুবিধা পাব। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল আপোনাৰ বয়স অনুপাতে পেঞ্চনাৰসকলৰ তেওঁলোকৰ পেঞ্চন বৃদ্ধিৰ দাবী পেঞ্চনভোগী সমাজে জনাইছে, যাৰ ফলত 65 বছৰ বয়সত 5% পেঞ্চন বৃদ্ধি কৰিব লাগে, 70 বছৰ বয়সত 10% পেঞ্চন বৃদ্ধি কৰিব লাগে, আনহাতে 75 বছৰ বয়সত 15% পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু লক্ষণীয় হ'ব যে চৰকাৰে কেতিয়া জাননী প্ৰকাশ কৰি সেয়া বাস্তৱত কাৰ্যকৰী কৰে। এতিয়া আন এক শেহতীয়া খবৰ যে ফেব্ৰুৱাৰী মাহৰ পৰা আপোনাৰ বাজেট আৰম্ভ হ'ব আৰু সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনসমূহে চৰকাৰক বাৰম্বাৰ 18 মাহৰ DAৰ টকাটো মোকলাই দিবলৈ কৈছে। চৰকাৰে যদিহে 3টা কিস্তিত দিবলৈ অসুবিধা হয় তেনেহ'লে চৰকাৰে দৰকাৰ হ'লে 5টা কিস্তিত দিয়ক, তথাপিও 18 মাহৰ DAৰ টকাখিনি মোকলাই দিব লাগে। এতিয়া আন এক শেহতীয়া খবৰ, য'ত আপোনালোকৰ মৰগীয়া
বোনাছ বছৰত 2 বাৰ বৃদ্ধি হয় সেয়া আপোনালোকে অৱগত আৰু ভালকৈ জানে আপোনালোকে জুলাই মাহত 4% লাভ কৰিছে কিন্তু আপোনালোকে পুনৰ জানুৱাৰী মাহৰ পৰা আকৌ 4% দিয়ে লাভ কৰিব বৰ্তমান কনজিউমাৰ প্ৰাইচ ইনডেক্সৰ শেহতীয়া সূচকাংকৰ ভিত্তিত আপোনালোকৰ 50% দিয়ে হৈছেগৈ আৰু যাৰ ফলত আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে কেবিনেট বৈঠকত আপোনালোকৰ দিয়ে 4% বৃদ্ধি কৰা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে আপোনাৰ মাৰ্চ মাহত তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বাঢ়িব ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ আপোনাৰ এপ্ৰিলত বাঢ়িব আৰু তেওঁলোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব আৰু সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ